So hello everyone, welcome back to our YouTube channel Chai with Cinema. আজি আমি actually দুটা আপডেট লৈছো, দুটা ডাঙৰ প্ৰজেক্ট এটা অলৰেডি ৰিলিজ হৈ গৈছে। সেকেন্ড আপডেটত লৈ আমি যাম এখন বহুত ডাঙৰ মুভি মালয়ালম ইন্ডাস্ট্রি বুলি ক'লে সবাই চিনি পায়, মানে বহুত থট প্ৰভোকিং মুভি, মাইন্ড বেন্ডিং ক্লাইম্যাক্স টুইষ্ট লৈ কিনে আহে। তো তাৰে পৰা আমাৰ দলকেৰ সালমান বুলি যোনজন এক্টৰ, এই এক্টৰজনৰ এটা এনেকুৱা ৰেকৰ্ড আছে যিকোনো ইন্ডাস্ট্রিতে যাওক যি মুভিয়ে কৰক ৰাইট মানে নিজৰ প্ৰডাকচনৰ হিট দিয়ে আৰু ইভেন নিজে স্ক্ৰিপ্ট চুজ কৰাটো এজ এ হিৰো খুব পারফেক্ট মানে আৰু মানে পুৰা ইনভেস্ট কৰিছে কিন্তু ভালকে কৰিছে। তো এবাৰ তেখেতৰ নিজৰ প্ৰডাকচনৰ পৰা এখন মুভি ওলাইছে লুকাছ চেপ্টাৰ 1। ৰাইট। তো ওলোৱাৰ দিনা ইমান বেছি ক্ৰেজ নাছিল মানুহৰ, বাজেটটো খুব কম, 30 ক্ৰোৰৰ বাজেটত এখন সুপাৰ হিৰো মুভি ওলোৱা ইমান ইজি নহয়। একদম ৰাইট। স্ক্ৰীন বহুত কম আছিল। ইয়েস, মানে ওয়ার্ড অফ মাউথত আগতে কৈছে না ওয়ার্ড অফ মাউথৰ প্ৰফিট মানে বেছি পাওয়ারফুল। তো মানে ওয়ার্ড অফ মাউথত অল ওভার ইন্ডিয়া স্ক্ৰীন পাবৰ সক্ষম হ'ল আৰু এটা মাত্ৰ 30 ক্ৰোৰৰ বাজেটৰ এখন মুভিয়ে অল ইণ্ডিয়াত কানেকশ্যন কৰিছে, নেট কৰিছে 124.8 ক্ৰোৰ। ধেমালি নহয় টিল ডে। আৰু গ্ৰছ কৰিছে 147 ক্ৰোৰ। তো এতিয়া আৰু ওয়ার্ল্ড ওয়াইড 257 ক্ৰোৰ। ধেমালি নহয়, ইটস এ বিগ থিং। 316% প্ৰফিট। ৰাইট। তো মানে বহুত ডাঙৰ হয় মানে ইন্ডাস্ট্রি এনেকৈ গ্রো হয়। আৰু মালায়ালাম মুভি বহুত কেইখন এনেকুৱা আছে যোনে আমাক মানে নিৰাশ কৰা নাই, এজ ভিউৱাৰ্স আমি মানে নিৰাশ নহয় বিলাক মুভি চাই। একদম 30 ক্ৰোৰৰ যোনটো বাজেট লৈ কিনে বনাইছে। আমি ৰিসেন্টলি কেইদিনমান মিৰাইখনৰ কথা ক'লো। ইয়েস। তো এইটো কাৰণে সাউথৰ মুভি মানুহে ভালকে পায়, এক্সপেৰিমেন্ট কৰা নেৰে ইহঁতে। এক্স্যাক্টলি মানে কম বাজেট হওক কেনেকৈ মানুহক মানে ভাল টেজ দিব পাৰে এইটো চাই, আৰু অবভিয়াসলি স্ক্ৰিপ্টৰ দম থাকিব লাগিব। মানে ভিএফএক্স যিটো মুভিখন আছে স্ক্ৰিপ্টৰ ষ্টৰি বহুত ভাল, আৰু সবতকে মেইন কথা মেইন যোনজন সুপাৰ হিৰো হয়, সুপাৰ হিৰোইন হয়। এক্স্যাক্টলি মই এইটো ক'বই ওলাইছিলো। তো লেডি এম্পাৱাৰমেন্টৰ ওপৰত, ওমেন এম্পাৱাৰমেন্টৰ ওপৰত এখন ভাল মানে টাইপৰ মুভি এখন মানে মানুহৰ মন ভালকে জয় কৰিব। আৰু এইখন মুভি মোষ্ট প্ৰবলি অতিত বেছি হিট হ'ব আৰু বেছি। আৰু প্ৰথমতে মানে কথাটো আছিল হিন্দীত বনোৱা ইমান এটা হেই নাছিল, কিন্তু যেতিয়া মানে ইমান বেছি হিট মাৰিলে ডিমান্ডত মানে আহি গ'ল আৰু এতিয়া হিন্দীত মানে হেই কৰিছে। আৰু এইখন মুভিয়ে মঞ্জুমেল বয় যোনখন আছিল 143 ক্ৰোৰ নেট অল ইণ্ডিয়াত মালায়ালাম মুভিৰ ভিতৰত সবতকে হাইয়েষ্ট গ্ৰছিং ফিল্ম, কালেকশ্যন কৰা ফিল্ম, এইখনক বিট কৰা চাই আছে। কিন্তু এতিয়া বহুত পিছৰ আছে এতিয়াও। তো আশা কৰিছে বিট হ'ব বুলি সিহঁতে কৈছে টিমৰ ফালৰ পৰা। কোনোবাই যদি এনেকুৱা মানুহ আছে যোনে মঞ্জুমেল বয় চোৱা নাই, আপোনালোকে চাওক, মানে ওৱান অফ দা বেষ্ট হয়। মানে ফ্ৰেণ্ডশ্বিপ কি বস্তু গম পাব। একদম এক্স্যাক্টলি এইখিনি আছিল বিশেষ মানে আৰু বেছি লম্বা আমি নকৰো ভিডিওটো, অলৰেডি আমি নানানটা আপডেট দিছো। আৰু ইয়াতে এটা ইন্টাৰেষ্টিং কথা মানে বহুতে ক'বলগীয়া কথা, মানে আমি লাষ্ট ভিডিওটো যোনটো কালি দিছিলো বাপৰে বাপ মোৰ অলপমান গা বেয়া আছিল। তো মানে যিখিনি মৰম দিছে মানে একদম আনএক্সপেক্টেড মৰম দিছে। আমি একদম এক্সপেক্টেড, আমি আজি দিনটো লিটাৰেলি আমি মানে তাকে আলোচনা কৰিছিলো, একদম মানে বেলেগ ধৰণৰ মৰম দিছে, অভাৰৱেলমিং। আৰু ভিডিওটো আছিল আমাৰ যৌবনে আমনি কৰে 2 টিজাৰৰ ৰিয়েকচন ভিডিও। এইটো আপোনালোকে যদি কোনোবাই চোৱা নাই প্লিজ ভিডিওটো চাওক। আৰু আমি এনেকুৱা নানানটা অসমীয়া ভিডিওৰ ওপৰত অসমীয়া মুভিজৰ ওপৰত আপডেট দিছো। আমি ধ্বজাৰ আপডেট দিছো, আমাৰ মায়া 8.8ৰ আপডেট দিছো, আমি ককা দেউতা নাতি আৰু হাতী 2ৰ আপডেট দিছো। গতিকে আপোনালোকে এইবিলাক চাওক। আৰু আমাৰ কথাটো এনেকুৱা যে যদিও আমি আমাৰ চেনেলটো আমি অল ওভাৰ ওয়ার্ল্ড ওয়াইডৰ আমি মুভি ৰিভিউ দিও বা আপডেট দিও, কিন্তু আমাৰ প্ৰাইমেৰী ফোকাস আমাৰ অসমীয়া সিনেমাৰ ওপৰতহে বেছি। ইয়েস, অলৱেজ এতিয়াও এইটো বাদ নিদিও। আপোনালোকৰ যিখিনি মৰম দিছে, যিখিনি সাহস দি আছে, সেইখিনি কণ্টিনিউ কৰি যাওক। আৰু ভাল ভাল কণ্টেণ্ট পাব আছে। আমি আলোচনা কৰিছো কেনেকৈ আমি কি আৰু আপডেট কৰিব পাৰোঁ আমাৰ কণ্টেণ্টখিনি। তো সেইখিনি যদি ভাল পায় লাইক কৰি দিয়ক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক চবৰে লগত। সাবস্ক্ৰাইবটো কৰিবই কৰিব প্লিজ। মানে বহুত মানে আমি বহুত ভাল পাইছো কিন্তু সাবস্ক্ৰাইবাৰ আহিছে। তো আমি আৰু অলপমান গেইন কৰোঁ, আপোনালোকে যাতে আৰু নতুন নতুন আপডেট পায় অসমীয়া ভাষাত, নিজৰ ভাষাত ভালকে থুলমূলকে বুজিব কাৰণে। আৰু যদি কোনোবা এনেকুৱা আছে মানুহ যোনে এনিমে চাই ভাল পায়, আমি এনিমেৰ ওপৰতো আপডেট দিছো। আমি ডেমন স্লেয়াৰৰ ওপৰত ভিডিও বনাইছো দুটা, আপোনালোকে এইটো চেক আউট কৰিব পাৰে। আৰু আমি আৰু ভিডিও আনি আছো। আমি ইমান পৰিমাণে দেখা নাই, যদি বিচাৰে কমেণ্ট কৰি জনাওক, আমি নিশ্চয় যোনখন বিচাৰে আমি এইখনৰ ওপৰতে ৰিভিউ এটা দিম। প্লিজ ডু দ্যাট। থ্যাংক ইউ, গুড বাই।